নমস্কাৰ। আমি ক্লজৰ বিষয়ে আলোচনা কৰি আছোঁ। ক্লজ পাইছোঁ আমি তিনি প্ৰকাৰৰ: নাউন ক্লজ, এডজেক্টিভ ক্লজ আৰু এডভাৰ্ব ক্লজ। নাউন ক্লজ আৰু এডজেক্টিভ ক্লজৰ বিষয়ে আমি ইতিমধ্যে আলোচনা কৰিছোঁ। আজি আমি আলোচনা কৰিম এডভাৰ্ব ক্লজৰ বিষয়ে। হোৱাট আৰ এডভাৰ্ব ক্লজ? এতিয়া আমি জানো এডভাৰ্বে ভাৰ্ব, এডজেক্টিভ আৰু এডভাৰ্বক মডিফাই কৰে। ঠিক তেনেদৰে এডভাৰ্ব ক্লজেও মানে ভাৰ্ব নতুবা এডজেক্টিভ বা এডভাৰ্বক মডিফাই কৰে। মানে এডভাৰ্বে যেনেদৰে ভাৰ্ব, এডজেক্টিভ বা এডভাৰ্বক মডিফাই কৰে, ঠিক তেনেদৰে এডভাৰ্ব ক্লজেও মানে ভাৰ্ব, এডজেক্টিভ নাইবা এডভাৰ্বক মডিফাই কৰে। আমি উদাহৰণ দিলে আমি কথাটো ভালদৰে বুজি পাম। মানে এডভাৰ্ব ক্লজ কাক কয় সেইটো কথা আমি ভালদৰে বুজি পাম। যেনে once you make a promise, you should keep it in mind. ইয়াতে once এইটো টাইমক বুজাইছে, মানে টাইমটোক মডিফাই কৰিছে। once মানে এবাৰ। এনেধৰণে আমাৰ মানে যদি মডিফাই কৰে তেতিয়াহ'লে মানে এইটো হয় মানে এডভাৰ্ব ক্লজ। আন এটা উদাহৰণ দিলে আমি ভালদৰে বুজি পাম। He will upload a video wherever he go. ইয়াতে wherever যলৈ মানে ঠাইক মডিফাই কৰিছে। wherever he go মানে টাইম নাইবা এনেকৈ প্লেচক মানে বুজায়। মানে ই ভাৰ্ব বা এডজেক্টিভক এনেধৰণে ই মডিফাই কৰে এডভাৰ্ব ক্লজে। এতিয়া আমি এডভাৰ্ব ক্লজ বুলি ক'লে এডভাৰ্ব ক্লজ 9 প্ৰকাৰৰ। There are 9 kinds of adverb clause. মানে এডভাৰ্ব ক্লজটো বুজিবলৈ হ'লে ই দীঘলীয়া, গতিকে সেইবোৰনো কি? মানে kinds of adverb clause. Kinds of adverb clause বুলি ক'লে আমাৰ 9 প্ৰকাৰৰ এডভাৰ্ব ক্লজ আছে। 1 নম্বৰতে আমি ক'ব পাৰোঁ মানে এডভাৰ্ব ক্লজ অফ টাইম। এডভাৰ্ব ক্লজ অফ টাইম। 2 নম্বৰতে আমি ক'ব পাৰোঁ এডভাৰ্ব ক্লজ অফ প্লেচ। আমি 3 নম্বৰতে ক'ব পাৰোঁ নহয়, এইবিলাক প্ৰকাৰ।
adverb clause of manner 4 নম্বৰতে আমাৰ adverb clause of 4 নম্বৰতে adverb clause of degree of comparison তাৰপিছত 5 নম্বৰ হ'ল আমাৰ adverb clause of reason adverb clause of reason আমি ব্ৰেকেটত লগা আৰু cause বুলিও দিব পাৰো cause কাৰণ কাৰণে আমাৰ 5 নম্বৰ 6 নম্বৰতে আমি ক'ব পাৰো নাম্বাৰ 6 আমি আৰু পুনৰ লিখিব লগা হ'ল ইয়াতে নাম্বাৰ 6 adverb clause of purpose adverb clause of purpose 7 নম্বৰতে আমাৰ adverb clause of result adverb clause of result 8 নম্বৰতে আমি ক'ব পাৰো adverb clause of condition adverb clause of condition আৰু 9 নম্বৰতে আমি ক'ব পাৰো adverb clause of conclusion adverb clause of conclusion এই 9 প্ৰকাৰৰ আমাৰ মানে adverb clause আছে এতিয়া আমি এই 9 প্ৰকাৰৰ adverb clause যদি এটা এটাকৈ আলোচনা কৰোঁ আমাৰ ভিডিঅ'টো বহুত দীঘলীয়া হয় গতিকে মই ভিডিঅ'টো ইমান দীঘলীয়া কৰিব বিচৰা নাই মই প্ৰতিটো adverb clauseৰ প্ৰকাৰৰ বিষয়ে এটা এটাকৈ আলোচনা কৰিম আৰু এটা এটাকৈ আলোচনা কৰিলে আমাৰ গোটেই সম্পূৰ্ণ মানে adverb clauseৰ বিষয়ে আমি ভালদৰে বুজি পাম আমি গতিকে আজি মই বেছি দীঘলীয়া কৰিব খোজা নাই adverb clause কাক বোলে আৰু ই কেই প্ৰকাৰৰ এই বিষয়ে আলোচনা কৰিলো মোৰ ভিডিঅ'টো লাইক কৰিব সাবস্ক্ৰাইব কৰিব কমেন্টছৰ লগতে শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালো আজি আমি adverb clauseৰ বিষয়ে আলোচনা কৰিলো adverb clauseটো বৰ দীঘলীয়া ই 9 প্ৰকাৰৰ তথাপি adverb clause বুলি ক'লে আমি মানে ই adverbৰ দৰে একে verb adjective আৰু adverbক modify কৰে ই 9 প্ৰকাৰৰ যেহেতু আমি এই 9 প্ৰকাৰৰ বিষয়ে আগলৈ আমি এটা এটাকৈ আলোচনা কৰিম বুলি ভাবিছো যে আজিলৈ এইখিনি